মিছা কথা মানুহবিলাক আহি ওলাইছে। মিছা কথা কোৱা মানুহবিলাক যিনে 15 বছৰ ইয়াতে MLA আছিল, মন্ত্ৰী আছিল, কিবা এটা কৰি গ'ল নেকি কওকচোন? এতিয়া যদি মই আহাবাৰ হাৰিও যাওঁ, মই ক'ব পাৰিম IPটো মই বনাইছিলোঁ, মই ক'ব পাৰিম মথাউৰি গোটেই মই বনালোঁ, মই ক'ব পাৰিম ভকত গাঁৱৰ দলং মই বনালোঁ, মই ক'ব পাৰিম এই ROB ৰেলৱে অভাৰব্ৰিজ মোৰ দিনত হ'ল, মই ক'ব পাৰিম অডিটৰিয়াম মোৰ দিনত হ'ল, মই ক'ব পাৰিম ষ্টেডিয়াম মোৰ দিনত হ'ল, হয়নে নহয় কওক? তেনেকৈ 15 বছৰ আগতে MLA আছিল যে, তেতিয়া কোনোবাই ক'ব পাৰিব এটা ক'ৰবাত কিবা কাম কৰি থৈ গৈছে ক'ৰবাত এটা কাম কৰি থৈ কওক, এটা উদাহৰণ দিয়ক। ওলোটাই আজি মই আহতগুৰিৰ লগৰ ল'ৰা এজনলৈ ফোন কৰিলোঁ, জিতেন কি বুলি কৈছে জানে? জিতেন দাৰ অৰিজিনেল ঘৰৰ সন্মুখৰ মাটিখিনি 1100 বিঘা মাটিত আমি ইণ্ডাষ্ট্ৰী বনাবলৈ কি কৰিছোঁ, তাতে আৰ্ট ফিল্মৰ কাম কৰি আছোঁ। আমাৰ বঙালধৰাৰ সন্মুখত ধৰমতোলা আৰু আহতগুৰিৰ মাজত 1100 বিঘা মাটি আমি চৰকাৰী মাটি আছিলে, কাৰো মাটি আমি কাঢ়ি লোৱা নাই, চৰকাৰী মাটি মই ক'লো কোনোবাই অলপ অলপ খেতি কৰি আছিল, লগত দি দিলে, তাতে ইণ্ডাষ্ট্ৰী আহিব। মানে যেনেকৈ আমাৰ ছেমি কণ্ডাক্টৰ হ'ল, তেনেকুৱা জাগিৰোডত আৰু অতি কমেও 6টা-7টা ইণ্ডাষ্ট্ৰী আহিব। কাৰণ মাটি অকল আমিয়ে ৰাখিছোঁ, বেলেগ কোনো ৰাখিব পৰা নাই। আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি লোৱা নাই। জেনেৰেল বেল্টৰ মাটি এতিয়ালৈকে প্ৰায় 8,000 বিঘা মাটি আমি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টত দিছোঁ। সেই যে 1100 বিঘা মাটি আহতগুৰিৰ ধৰমতোলত দিলোঁ, বঙালধৰা মানে ধৰমতোল থানাৰ সন্মুখত আমাৰ প্ৰাক্তন এগৰাকী বোলে নেতাই, যাক মানুহে হ'ব বুলি কয়, নামটোৱে হ'বৰাম, তেওঁ বোলে গৈ আহতগুৰিত কৈছে কিজুচে বোলে গোটেই চিপিৰি মাটিবিলাক লৈ ল'লে। ইমান পাগলা মানুহ। ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মাটি 1100 বিঘা, চৰকাৰে 100 কোটি টকা দি তাতে আৰ্ট ফিলিং কৰিছে, মই কেনেকৈ ল'লোঁ? মানুহে জবাব দিয়া মানুহে উত্তৰ দি দিছে, যোনে দিব লাগে উত্তৰ দি দিছে। এনেকৈ মিছা কথা কয়, মই মিছা কথা নকওঁ। মই আপোনালোকক পাৰিলে পাৰিম বুলি ক'ম, নোৱাৰিলে হাত জোৰ কৰি উঠি যাম। মোৰ এইটো স্বভাৱ, হয়নে নহয় কওক? মই কেতিয়াবা টানকৈও কওঁ, মইতো স্বভাৱ, কাৰণ মই নোৱাৰা কামটো টানকৈ ক'ব লাগিব। নোৱাৰা কাম যদি জবৰদস্তি কৰে মই টানকৈ ক'ব নোৱাৰিম। মই হ'ব চাম এইবিলাক কৰা মোৰ মতলব নাই। হ'ব চাম, প্ৰতিশ্ৰুতি দিম, সেইটো মোৰ যুক্তিত নাই। মই যিটো কাম কৰিম, চিন্তাহঁতে জানে, আমাৰ গোটেইকেইজনে জানে, খুৰাহঁতে জানে, দাদাহঁতে জানে যে মই কাজিয়া ওলাব, মই নোৱাৰিলে নোৱাৰোঁ বুলি কওঁ, হয়নে নহয় কওক? যিটো কৰিব পাৰিম কৰিব লাগিব, যিটো প্ৰতিশ্ৰুতি দিম কৰিম। এই মিছা কথা কৈ সমষ্টিৰ মানুহক অন্যায় নকৰোঁ, মিছা প্ৰতিশ্ৰুতি দি অসমৰ মানুহক অন্যায় নকৰোঁ। গতিকে আৰু কাম কৰিম, প্ৰতিশ্ৰুতি দিছোঁ। আকৌ কৈছোঁ, জাগিৰোডক 10 বছৰ আগত কৈছিলোঁ 10টা উন্নত সমষ্টিৰ মাজলৈকে লৈ যাম। এতিয়া মানুহে কয় অসম চৰকাৰৰ প্ৰায় প্ৰত্যেক কেবিনেটত জাগিৰোড নামটো আহে, কিবা নহয় কিবা এটা জাগিৰোডলৈ আহি আছে। এইবাৰ দায়িত্ব কি, এইবাৰ আশা কি?